এটা আমাৰ চিফ মিনিষ্টাৰ মামা অতি জনপ্ৰিয় আমাৰ অসমত তেখেতে মানে আমাৰ হাইড্ৰ প্ৰজেক্টৰ এই চিৰুচা হাইড্ৰ প্ৰজেক্ট বিশেষকৈ বৰদিকৰাই জলসিঞ্চনৰ যোনটো পাৱাৰ প্ৰজেক্ট বনিবলৈ গৈ আছিলে যোৱা 2009ৰ পৰা ষ্টাৰ্টিং হৈ পেলাই 12 না 13ত বন্ধ হৈছিলে এটা কোম্পানী সেইটো ব্ৰহ্মপুত্ৰ ইনফ্ৰা প্ৰাইভেট লিমিটেড আছিলে তেখেতে মানে গোটাইখিনি কামটো তেখেতে বিলাক কোম্পানী চাই আছিলে আজিলৈকে কি হৈ পেলাই বন্ধ হৈ থাকিলে সেইটো গম পোৱা নাছিলে আমি লাহে লাহেকে গম পালো যে কিবা বন বিভাগৰ পৰা না ফৰেষ্টৰ কিবা এনঅ'চি নোপোৱাৰ কাৰণে কিবা এটা এনঅ'চি বিচৰাৰ কাৰণে দিব নোৱাৰাৰ কাৰণে এটা খেলিমেলি হৈছে বুলি শুনিছোঁ আমি পাব্লিক হৈ পেলাই বিশেষকৈ ভিতৰীয়াটো আমি নাজানো তাৰ কাৰণে আমি CBI তদন্ত কৰাটো আমি অতি মানে আনন্দ পাইছোঁ বিশেষকৈ যি কেলেংকাৰী হৈছে মেচিন আছে আজিলৈকে মেক্সিমাম 10 বছৰৰ ওপৰত মেচিন পৰি আছে 10 বছৰৰ মেচিন পৰি থকাটো এইবিলাক পিছলৈ কাৰণে কি হ'ব কি নহ'ব চোৱা চিতা কোনো নাই কোম্পানীৰ পৰাও নাই বহুত কোটি টকা ইয়াত কেলেংকাৰী হৈ গৈছে আজিলৈকে কোনো মানে গাৰ্জেন নোহোৱা নিচিনা হৈ আছে CBI তদন্ত কৰিছে বুলি কোৱাৰ কাৰণে আমি মামাক বহুত আমি স্থানীয় হৈ পেলাই বহুত আনন্দ পাইছে লাগিলে পিছত ফিউচাৰ যে মানে পিছলৈ কাৰণে আমি এইটো ভাল ইনিচিয়েটিভ লওক বা ভাল এটা প্ৰচেছ লওক বুলি আমি মামাক ৰিকুৱেষ্ট কৰিছোঁ CBI তদন্তটো আমি আদৰণি জনাইছোঁ খেলিমেলি কিছু থকাটো সঁচা কিছু খেলিমেলি আছে সেই সময়ত কাম কৰাৰ পৰিৱেশো তেনেকুৱা নাছিলে বা যেনেধৰণে আঁচনিখিনি গ্ৰহণ কৰিছিল কাৰ্যকৰী ব্যৱস্থাটো তেনেকৈ হোৱা নাই বিসংগতি কিছুমান আছিলে সেই সময়ত আমিও অলপ কমপ্লেইন মাৰিছিলোঁ কিন্তু এতিয়া বিষয়টো অলপ পৰিষ্কাৰ হ'লে ভাল যদি কোনোবাই ধন টকা পইচা আত্মসাৎ কৰিছেনো কোনে কৰিছে বা কি অনিয়মৰ মাজেৰে কামখিনি হৈছিলে কাৰণ আমি জানো যে ৰাইজে যিটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি বা ৰাজ্য চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে সকলো মানুহৰ ঘৰলৈ বিজুলী বাতিৰ পোহৰটো যাব লাগে গতিকে এতিয়া তাত যোৱাৰ ক্ষেত্ৰত অনিয়ম হ'ল কিছু মানুহ বাদ পৰি আছে যে গোটেই বিষয়টো যদি CBI দ্বাৰা তদন্ত হয় নিৰপেক্ষ যিহেতু তদন্ত হ'ব কথাবিলাক পৰিষ্কাৰ হ'ব এতিয়া কোনোবা মানুহে বিভিন্ন ধৰণে কথা বতৰা কৈ থাকে গতিকে মই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক CBI তদন্তৰ ব্যৱস্থা কৰিছে আদৰণি জনাইছোঁ আৰু এই ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ